শিৱায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আমাৰ নিয়মীয়া ছাবস্ক্ৰাইবাৰসকল, শ্ৰোতাসকল সকলোকেই শুভেচ্ছা জনাইছোঁ, স্বাগতম জনাইছোঁ এক নতুন ভিডিঅ'লৈকে। আপোনালোকৰ প্ৰত্যেকটো ক্ষণ সমৃদ্ধিৰ ক্ষণ হওক, প্ৰত্যেক সময় আনন্দৰে ভৰি পৰক, উপচি পৰক, ধন অৰ্থে মনে বিচৰা আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰক, তাৰ প্ৰাৰ্থনা মা ভগৱতী কামাখ্যাৰ শ্ৰীচৰণত, মা কামাখ্যাৰ শ্ৰীচৰণত ৰাখিছোঁ। অজস্ৰ প্ৰণিপাত জনাইছোঁ। সকলোৰে শুভ হওক, মংগলময় হওক। শনি গ্ৰহৰ সবাতোকৈ প্ৰিয় ৰাশি চাৰিটাৰ বিষয়ে আজি আমি আলোচনা কৰিম। আৰু সমৃদ্ধি, জীৱন ভৰা সমৃদ্ধি কোনে লাভ কৰে? জীৱনজোৰা সমৃদ্ধি, জীৱনজোৰা অগ্ৰগতিৰ বতৰা, জীৱনজোৰা সাধনাৰ এক ফলাফল বিশেষভাৱে শনি গ্ৰহই লৈ আহে বিশেষ ভাগ্যশালী কোনো কোনো ৰাশিৰ ওপৰত। আৰু তেওঁলোকে জীৱনজোৰা সকলো ক্ষেত্ৰতে শনি গ্ৰহৰ কৃপা দৃষ্টি লাভ কৰে। চাৰিটা এনেকুৱাকৈ ৰাশি আছে যি অৰ্থ, ধন, কৰ্মৰ ফলাফল লাভ কৰা দেখা পোৱা যায়। সাধাৰণতে আমি বিভিন্ন কৰ্ম কৰিলেও কেতিয়াবা কেতিয়াবা বিফল হওঁ, পাবলগীয়া প্ৰাপ্যখিনি নাপাওঁ, বিভিন্ন ক্ষেত্ৰত অসুবিধা হয়, মনে বিচৰা কৰ্মখিনি সমাধান নহয়। কেতিয়াবা হাতত যদিও বা ধন টকা থাকে তথাপিতো কৰ্মখিনি সমাধান নহয়। ঠিক তেনেধৰণৰ কথাখিনি কিন্তু কেতিয়াবা কেতিয়াবা দেখিবলৈও পোৱা যায়। ঠিক তেনেধৰণে কোনো কোনো ব্যক্তিৰ অৰ্থৰ লগতে ধন টকা বিভিন্ন ক্ষেত্ৰত উন্নতি অগ্ৰগতিৰ বাতাবৰণ থাকে আৰু কৰ্মৰ ফলাফলখিনি কিন্তু ধুনীয়াকৈ পায়। যি নহওক, বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী শনি গ্ৰহক কৰ্মৰ ফলদাতা বুলি কোৱা হয়। শনি গ্ৰহ কৰ্ম অনুযায়ী ফলাফল দিয়ে। শনি গ্ৰহ যদি ৰুষ্ট হয় তেনেহলে কোনো ব্যক্তিৰ জীৱন তছনছ হৈ যাব পাৰে, বিভিন্ন প্ৰকাৰে নষ্ট হৈ যাব পাৰে। ঠিক তেনেধৰণেই শনি গ্ৰহৰ সুসান্নিধ্যই, শনি গ্ৰহৰ সুদৃষ্টিয়ে আপোনাক শূন্যৰ পৰা ৰজা পৰ্যন্ত বনাব পাৰে। শনিদেৱক বিশেষভাৱে সকলো গ্ৰহৰ ভিতৰতে প্ৰভাৱশালী গ্ৰহ হিচাপেও বিবেচনা কৰা হৈছে। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী শনি গ্ৰহক যিহেতু কৰ্মৰ ফলদাতা বুলি কোৱা হয়, শনি গ্ৰহ ৰুষ্ট হলে জীৱন যি ধৰণে অসুবিধাত পৰে, ঠিক তেনেধৰণে শনিৰ সান্নিধ্যত ধনধান্য বিভিন্ন প্ৰকাৰে কৰ্মৰ ফলাফল, অৰ্থপ্ৰাপ্তি, সমৃদ্ধিৰ যোগো সৃষ্টি হয় ৰাজযোগৰ, সিংহাসন লাভ হয়। শনি গ্ৰহৰ যদি শুভ দৃষ্টি থাকে শূন্যৰ পৰা ৰজা পৰ্যন্ত হ'ব পাৰে। শনি হৈছে ধীৰ গতিৰ গ্ৰহ, প্ৰভাৱশালী গ্ৰহ হিচাপে বিবেচনা কৰা গ্ৰহ। শনি গ্ৰহ ধীৰ গতিৰ গ্ৰহ। বিশেষভাৱে শনি গ্ৰহ প্ৰচুৰ পৰিশ্ৰম আৰু ফলাফল বিভিন্ন প্ৰকাৰে তেওঁলোকে দিয়ে বুলি কোৱা হয়। শনি কোন কোন ৰাশিৰ শুভ মংগলময় ফলাফল সবাতোকৈ বেছিকৈ দিয়ে তাক আজি আমি আপোনালোকৰ ওচৰত উপস্থাপন কৰিব বিচাৰিছোঁ। আপোনালোকে আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আপোনালোকৰ মাজৰে এজন বুলি। আৰু প্ৰকৃত জ্যোতিষীয় ফলাফল যদি চাব বিচাৰে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এজন জ্যোতিষী হিচাপে মই যিখিনি ছ'চিয়েল মিডিয়াত দেখি আছোঁ আপোনালোকে নিশ্চয় জানে, ভুৱা ৰাশিফল আজিকালি বহুত আপোনালোকে পাবলৈ আৰম্ভণি কৰিছে, যাৰ কাৰণে শুদ্ধ ৰাশিফলসমূহতো যা তা কমেণ্ট কেতিয়াবা কেতিয়াবা আপোনালোকে ভুলবশতঃ কৰি পায়। যি নহওক, আপোনালোকৰ জন্মকুষ্ঠি, জন্ম কুণ্ডলী আদি চাবৰ বাবে কৰিব পাৰে আপোনালোকে স্ক্ৰীণত দেখা নম্বৰত হোৱাটছআপ মেছেজ প্ৰেৰণ কৰিব। একেবাৰে কম খৰচৰ বিনিময়ত চাই দিয়া হ'ব আপোনাৰ ভাগ্যফল, কৰ্মফল, সকলো ধৰণৰ ফলাফল। ভাগ্যশালী ৰাশিৰ কথা যদি আমি ক'বলৈ যাওঁ, বৃষভ ৰাশিৰ জাতক জাতিকাসকল, বৃষ ৰাশিৰ জাতক জাতিকাসকল, তেওঁলোকৰ বিশেষ ৰাশিৰ স্বামী গ্ৰহ হৈছে শুক্ৰ গ্ৰহ, শুক্ৰদেৱ। শুক্ৰ আৰু শনিৰ মাজত মিত্ৰতা আছে, যাৰ বাবে এই অৱস্থাত শনিদেৱৰ কৃপা বৰ্ষা থাকে বুলি কোৱা হয় বৃষভ ৰাশিৰ জাতক জাতিকাৰ ওপৰত। বৃষভ ৰাশিৰ জাতক জাতিকাৰ সকলৰ বাবে জীৱনত সকলো ধৰণৰ সুবিধা থাকে আৰু জাগতিক সুখ প্ৰাপ্তি কৰে বুলি কোৱা হয়। সৰ্বদা সুখ আৰু বিভিন্ন প্ৰকাৰে আনন্দত থাকিব বিচাৰে বৃষভ ৰাশিৰ জাতক জাতিকাসকল। বিশেষভাৱে অৰ্থ প্ৰাপ্তি,
বা অৰ্থৰ সংকট কিন্তু কোনো কোনো ক্ষেত্ৰত আহে যদিও সেয়া শনি গ্ৰহৰ শুভ দৃষ্টিত অতি সোনকালেই নাশ হয় বুলি কোৱা হয়। অৰ্থনৈতিক সংকটৰ প্ৰায় ডাঙৰ ডাঙৰ সফলতা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত কোনো কোনো ব্যক্তিৰ সান্নিধ্যই আনন্দ দিয়ে আৰু সু পৰামৰ্শবিদ হিচাপেও পৰিগণিত হয়। যি নহওক দ্বিতীয় ভাগ্যশালী ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শনি গ্ৰহৰ কৃপা দৃষ্টি সকলোতে থাকে। শনি গ্ৰহৰ কৃপা দৃষ্টি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শনি গ্ৰহ যিহেতু উচ্চ স্থানত থাকে সেইবাবেই তুলা ৰাশিৰ জাতক জাতিকাসকলক শুভ ফল প্ৰদান কৰে। আৰু বিশেষভাৱে টকাৰ অভাৱ কোনো কোনো ক্ষেত্ৰত আহে যদিও শনি গ্ৰহৰ কৃপা দৃষ্টিত কিন্তু টকাৰ অভাৱখিনি নাশ হয় বুলি কোৱা হয়। তুলা ৰাশিৰ জাতক জাতিকাসকল কৰ্মময় আৰু পৰিশ্ৰমী হৈ থাকে। বিশেষভাৱে শনিদেৱ পৰিশ্ৰমী মানুহক বিশেষ কৃপা দৃষ্টি কৰে বুলি কোৱা হয় বা কেতিয়াও নিৰাশ নকৰে বুলিও কোৱা হয়। গতিকে শনি গ্ৰহৰ শুভ দৃষ্টি সৰ্বদা থাকে তুলা ৰাশিৰ ওপৰত। ভাগ্যশালী ৰাশি আন এটাৰ কথা ক'ব বিচাৰিছো। কুম্ভ ৰাশি হৈছে ভাগ্যশালী ৰাশিৰ অন্যতম। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে চাই আছে মনোযোগেৰে শুনিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শনিদেৱৰ কৃপা দৃষ্টি সৰ্বদা থাকে বুলি কোৱা হয়, সকলো সময়তে থাকে বুলি কোৱা হয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত পৰিশ্ৰমৰ ফলাফল, সফলতা অৰ্জন, ধন অৰ্থ সকলো ক্ষেত্ৰতে দৃষ্টি ৰাখে শনি গ্ৰহই। এয়াই নহয়, তেওঁলোকৰ ভাগ্যত সৰ্বদা সংগ দিয়ে শনি গ্ৰহই। অৰ্থনৈতিক সুখ সান্নিধ্য, সম্পদ, বিভিন্ন প্ৰকাৰে কৰ্মপ্ৰাপ্তি, বিভিন্ন প্ৰকাৰে ধন অৰ্থ উপাৰ্জন, বিভিন্ন প্ৰকাৰে যান বাহন সম্পত্তি লাভ ইত্যাদি ক্ষেত্ৰত শনি গ্ৰহই সহায় কৰে বুলি কোৱা হয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক। যিহেতু কুম্ভ ৰাশিৰ পোনপটীয়াকৈ কুম্ভ ৰাশিৰ ওপৰত শনি গ্ৰহৰ শুভ দৃষ্টি থাকে, গতিকে শনি গ্ৰহৰ শুভ দৃষ্টিত কুম্ভ ৰাশি সৰ্বদা উন্নতি কৰিব পাৰে। আপোনাৰ জন্মগোষ্ঠী জন্মকুণ্ডলীত শনি গ্ৰহৰ কি ভাৱ আছে সেই ভাৱৰ লগত কিন্তু ইয়াৰ বিশেষ প্ৰভাৱ কম বা বেছি হ'ব পাৰে। মকৰ ৰাশিও অনেক ভাগ্যশালী ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ শনি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ কৃপা দৃষ্টি থাকে বুলি কোৱা হয়। খুব পৰিশ্ৰমী মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শুভ মংগলময় ফলাফল দিয়ে বুলি কোৱা হয় শনি গ্ৰহই। আৰু শনি গ্ৰহৰ শুভ দৃষ্টিত কিন্তু মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বদা উন্নতি থাকে বুলি কোৱা হয়। ধন প্ৰাপ্তি, অৰ্থ প্ৰাপ্তি, কৰ্মৰ ফলাফল প্ৰাপ্তি ইত্যাদি সকলো প্ৰকাৰৰ সান্নিধ্য, সকলো প্ৰকাৰৰ সুখ ইত্যাদি ক্ষেত্ৰত কিন্তু কৰ্মৰ ক্ষেত্ৰতেই হওক, অৰ্থনৈতিক ক্ষেত্ৰতেই হওক, সামাজিক ক্ষেত্ৰতেই হওক, সকলো প্ৰকাৰে শনি গ্ৰহই দৃষ্টি ৰাখে। আৰু মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শনিদেৱৰ খুব শুভ দৃষ্টি থাকে বুলি কোৱা হয়। গতিকে এই বিশেষ ভাগ্যশালী ৰাশিৰ তালিকাত মকৰ ৰাশিও এক অন্যতম ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি গ্ৰহৰ আপোনালোকৰ জন্মকুণ্ডলীত যদি শনি গ্ৰহ উচ্চ স্থানত আছে তেনেহলে সকলো প্ৰকাৰে ভাল ফলাফল এটা আপোনালোকে পাবলৈ সক্ষম হ'ব।